আছে হলনে নাই আপোনাৰ ইমান দেৰি লাগি নাই গা ধুতে ভাত ঠাণ্ডাই হ'ব এতিয়া সোনকালে আহক ডাইনিঙত ভাত ৰেডি কৰি থৈছো তেতিয়াৰ পৰা মাতি আছো এতিয়ালৈকে গা ধুই হোৱাই নাই মানে কিনো কৰি আছে ইমান দেৰি আপোনাৰ মানে গা পা ধুই কাপোৰ কানি পিন্ধিও হ'ল সেইকাৰণে মাত দিয়া নাই ইমান সময়ৰ পৰা মই চিঞৰি আছো ভাত খাওঁ কি বুলি কিয় মাত বল দিয়া নাই ইহঁত দুটাকো মাতি বলে পৰা নাই ভাত ডাইনিঙত সজাই তেতিয়াৰ পৰা সবকে চিঞৰি আছো নাই কোনো এটা অহা নাই কি হ'ল কিনো কৰি আছিলে ইমান দেৰিৰ ভিতৰত ৰবা তুমি খালি ভাত কৰি আছা ভাত খাম নহয় ভোক লগা নাই ৰবা খাম আৰু মোৰ মূৰটোহে বেয়া হৈ আছে জানানে প্ৰত্যেকবাৰে ইমান লাইটৰ বিল আহে মাহে মাহে কি হ'ব এনেকে হ'লে অলপ তোমালোক লিমিটত চলিব নোৱাৰা নে বাৰু মই কিমান ইনকাম কৰিম আৰু এনেকে হ'লে মই ছেভিংছ কৰিব পাৰিম নে বাৰু কোৱাচোন হা পইচা সাচিব পাৰিম নে চবচোন ঘৰখনতে উৰি থাকে হা এনেকে ইমান লাইটৰ বিল আহিব লাগে নে 10,000 লাইটৰ বিল আহে মাহে মাহে মোৰটো বেয়া হৈ গৈছে মানে চোৱাচোন চোৱা বিলখন এবাৰ চোৱা তোমাৰো মাথা বেয়া হ'ব চোৱাচোন হ'ব মোক কৈ লাভ নাই আপোনাৰ ল'ৰা ছোৱালীক কওক বুজিছে সিহঁত দুটাৰ কাৰণেহে এনেকুৱা হৈ আছে এটা কথাও নুশুনে মোৰ মোক কৈ লাভ নাই মই একো খৰচ নকৰোঁ তেনেকৈ সিহঁতেহে এনি টাইম এচি নহ'লে নচলে এচি নহ'লে 5 মিনিটো থাকিব নোৱাৰে এটাও গম পাইছে মই যদি অলপ সময়ৰ কাৰণে এচিটো বন্ধ কৰি দিওঁ গোটেই ঘৰ মূৰৰ ওপৰত তুলি ল'ব হুলস্থুল কৰি দিব এচি নহ'লে সিহঁতে চলিবই নোৱাৰে তেনেহ'লে বিল নাহিব কিহৰ কাৰণে হা আৰু কি কম লাইটটো এনি টাইম চলাই থাকিব ঘৰৰ পৰা ৰুমৰ পৰা বাহিৰ হ'লেও লাইট ফেন এনি টাইম চলিয়ে থাকিব বিল আহিবই এনেকে হ'লে কেনেকে হ'ব বাৰু কোৱাচোন ইমান টকা যদি মই লাইটৰ বিলতে দিওঁ ঘৰ চলাম কেনেকৈ ইহঁতকেইটাই কিয় বুজি পোৱা হোৱা নাই কেতিয়া বুজিব মানে সিহঁতে কি সৰু হৈ আছে বুলি ভাবিছে নেকি এতিয়াও হয় দিয়ক মইনো কি ক'ম আৰু মোৰ কথাই নুশুনে মোৰ লগত লাগিহে আহে জানেনে আপুনি অলপ বুজাবচোন এটাইও পইচাৰ মূল্য বুজি নাপায় যেনেকৈ মন যায় তেনেকৈ খৰচ কৰে কি কৰিম আৰু হ'ব দিয়ক ইমান চিন্তা কৰি নাথাকিব কিবা এটা হ'ব দিয়ক বুজিবগৈ সিহঁতে ব'লক ভাতকেইটা খাই লওক গৈ এতিয়া কোন আহিলে এতিয়া কোনবা আহিলে ৰ'বচোন মই চাই মোক 500 টকা দিয়াচোন জলদি তোক আকৌ 500 টকা কিয় লগা হ'ল এতিয়া লাগে কাৰণেতো বিচাৰিছো ন তোমাক বিচৰা নাই নহয় মই পাপাকে বিচাৰিছো দিয়া না পাপা জলদি বাবা কিয় লাগে ন তোমাক এতিয়া 500 টকা লাগে আৰু দিয়াচোন পাপা তহঁতৰ মানে এইবোৰ কি হৈছে হা যেতিয়া তেতিয়াই পইচা বিচাৰিবি যেতিয়া তেতিয়াই পইচা লৈ যাবি কিহৰ কাৰণে লাগে নকওঁ সুধিলে কিয় লাগে তোক কচোন এতিয়া মা তুমি বৰ বেছি কৰি থাকা দেই লাগে কাৰণেতো বিচাৰিছো ন পাপাক তুমিও চুটাই থাকা মানে দেখা নাই ডৰবেল বজি আছে পাৰ্চেল আহি ৰৈ আছে মোৰ দিয়া জলদি পাপা কি কৈ আছো দিয়া না যোৱা মোৰ টেবুলতে আছে যোৱা 1000 টকা আছে তাৰ পৰা 500 টকাহে ল'বা 500 টকা নিনিবা হ'ব দিয়া পাপা থেংক ইউ আপুনিয়ে মানে ইহঁত দুটাক বেয়া কৰি পেলাইছে বুজিছেনে এতিয়া বিচাৰোতে দি দিব লাগিছিল নে হা কিয় দিব লাগিছিল কি পাৰ্চেল এনি টাইম আহি থাকে মানে সি এনি টাইম অৰ্ডাৰে দি থাকিব যি দি বস্তু আনি থাকিব খালি কিনো কৰিবা আৰু নিদু বুলিনো কেনেকে ক'বা কোৱাচোন ইমানকে বিচৰাৰ পিছত সেইকাৰণেতো পইচাৰ মূল্য বুজি নাপায় বিচাৰিলে পাই যায় যে সিহঁতে বাবা শুনচোন কি হ'লনো মা হেয়া কি আনিলি কি পাৰ্চেল মানে পিজ্জা মা পিজ্জা অৰ্ডাৰ দিছিলো পিজ্জা দি থৈ গ'লহি কি হ'লনো তাতে কি মই ইমানবোৰ বস্তু বনোৱাৰ পিছত ঘৰত ভাত ডাইনিঙত ৰেডি হৈ আছে আৰু তই পিজ্জা অৰ্ডাৰ দি খাইছ হা এইবোৰ বনোৱাবোৰ কোনে খাব হা তহঁতে যে বাহিৰৰ পৰা বস্তু অৰ্ডাৰ দি খাওঁ ঘৰত বনোৱা কিয় নাখাওঁ মা কিনো কথাবোৰ কৈ থাকা মোৰ এইবোৰ ঘৰৰ বস্তু খাবলৈ ভাল নালাগে মই বাহিৰৰ বস্তু খাই বেছি ভাল পাওঁ জানাই দেখোন মই এইবিলাক ভাত চাত খাই ভাল নাপাওঁ মই এইবোৰ খাই বেছি ভাল পাওঁ তোমালোকে খোৱা বনাইছা যেতিয়া যিমান ভালকৈ বনালেও মোৰ খাই ভাল নালাগে যেতিয়া নেখাওঁ মই যি খাই ভাল পাওঁ সেইটোহে খাম বৰ কেং কৰি থাকা হ'ব দিয়া মই এতিয়া পিজ্জা এনজয় কৰোঁগৈ ডিষ্টাৰ্ব নিদিবা মোক মই টিভি চাই এতিয়া পিজ্জা খামগৈ দেখিছেতো ভাত খাবলৈ মাতি আছো তেতিয়াৰ পৰা ভাত নাখায় এতিয়া পিজ্জা অৰ্ডাৰ দি খাইছে কি ক'ম মই ইহঁতক হ'ব যি কোৱা কৈ থাকা মা মই যি ভাল পাওঁ সেইটো খামেই ইহঁতক নোৱাৰিছো আৰু মই বুজিছেনে নোৱাৰিছো আৰু আপুনি কিবা এটা কৰক এনেকে মূৰৰ ওপৰত উঠাই নল'ব আৰু ইহঁতে বেয়া হৈ গৈ আছে দিনক দিনে পিছত কিন্তু পস্তাব আপুনি হেৰা কিবা এটা কৰিব লাগিব ৰ'বা মা 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 অ মা ক'ত আছা নো মা ইমান চিঞৰি আছো শুনা নাই নে মা কি হ'লনো ইমানকে চিঞৰি আছা যে কি হ'ল কি হ'ল মই কলেজ যাওঁ আকৌ সেইবাবেতো ইমানকে মাতি আছো যোৱা আকৌ কলেজ যোৱা যদি আকৌ মোক মাতিবলৈ কি হ'ল ভাতটো নোখোৱাই কেণ্টিনতে খাবা তোমালোকে মোক চিঞৰি আছা কিয় তেন্তে হ'লে গাড়ী চাবি দিয়া আকৌ গাড়ী চাবিটো লাগে বিচাৰি পোৱা নাই মই সেইবাবে মাতি আছো দিয়া গাড়ী চাবি দিয়া কি আজিও গাড়ী চাবি লাগে সদায় তুমি গাড়ী চাবি কিয় বিচাৰি থাকা হা সদায় গাড়ীখন লৈ গ'লেহে হয়নে এই 10 মিনিট নালাগে খোজকাঢ়ি গ'লেও লগতে পাই ইমান ওচৰতে কলেজখন তথাপি সদায় গাড়ীখন লৈ গ'লে হয়নে হা মাজনী খোজকাঢ়ি যাব নোৱাৰা খোজকাঢ়ি গ'লেতো কিমান সময় লাগে লগতে পাইগৈ দেখোন যোৱা আজি গাড়ী নিব নালাগে যোৱা
কি কথা ক'বলৈ আহিছা মা? মই গাড়ী নোহোৱাকে খোজকাঢ়ি যাম নেকি? হা, গাড়ী থাকিও গাড়ীখন নিয়া সময়ত সদায় সদায় কেংকে কৰি থকা মানে। চাবি দিয়া, মই খোজকাঢ়ি যাব নোৱাৰো। যিমান ওচৰত হ'লেও মই খোজকাঢ়ি যাব নোৱাৰো। এটা ষ্টেণ্ডাৰ্ডৰ কথা আছে। ঘৰত গাড়ী থাকি আকৌ মই খোজকাঢ়ি যাম। কথা ক'বলৈ আহিছে। 5 মিনিট লাগক 10 মিনিট লাগক মই গাড়ী লৈ যাম। দিয়া সোনকালে চাবি। তুমি মানে চাবিটো লুকুৱাই থৈছা? মই থৈ দিছো। গাড়ী সদায় সদায় গাড়ীখন নিব নালাগে নহয়। ৰিক্সৰো কথা থাকে। আৰু ইমান ওচৰতে মানুহে হাঁহিব। সদায় সদায় এনেকে ইমান ওচৰতে কলেজখন থাকিও গাড়ীখন লৈ যোৱা। খোজকাঢ়ি গ'লে কেইমিনিট লাগে? হা, যোৱা। আজি নিব নালাগে বুলি কৈছো, নালাগে, যোৱা। মা, কথাবোৰ নুবুজা কিয়? মানুহে নাহাঁহে, নিনিলেহে হাঁহিব, বুজিছা? ঘৰত গাড়ী থাকিও যদি আমি গাড়ী লৈ নাযাওঁ, মানুহে হাঁহিব। কলেজত চব লগৰবোৰে গাড়ী চাড়ী লৈ আহে। মই কি থাকিও নিব নোৱাৰো নেকি? সদায় সদায় তোমাৰ লগত এনেকে তৰ্ক লাগি লাগি যাব লাগে? হা, মনটো মানে বেয়াই লাগি যায়। দিয়া সোনকালে। মই কলেজ যোৱাটো বিচাৰিছা নে নাই বিচৰা? নহবা নাযাম, কৈ দিছো কিন্তু। চাবি দিয়া সোনকালে। তোৰ পৰা মানে শান্তি নাই ন? এটা কথা নুশুন? হা, যা, মোৰ ৰুমতে ড্ৰয়াৰতে আছে, যা লৈ লগ যা। মা, কি হ'ল আকৌ তোৰ? মই কলেজ যাওঁ। বাইকৰ চাবি দিয়া। চাবিটো সদায় সদায় কিয় লুকুৱাই থোৱা মানে? থোৱা জেগাত যে সদায় নাপাওঁ। সদায় চাবিৰ কাৰণে তোমালোকৰ হাত পাতিবহি লাগে। হা, দিয়া, দেৰি হৈ আছে মোৰ। সঁচাকে ভাইটি, মায়ে চাবিটো খালি লুকুৱাই লুকুৱাই থয়। মই লুকুৱাই থৈছো। তাতে কি হ'ল? হা, টকা ইনকাম কৰাইহে জানে। তোমালোকে কি বুজি পাবা? এইকণ কলেজ দুখোজ দিলে পাইগৈ, সেইকণতে আকৌ সিহঁতে গাড়ী লৈ যাব আহিছে। নালাগে বাইক দিবলৈ। বাইৰে গাড়ী লৈ যাব, বাইৰৰ লগতে যা। নাই নাই দেই, মই গাড়ীত নাযাওঁ। বাই যিহে স্পীডত গাড়ী চলাই, মই বাৰ লগত যাব নাই। মোক বাইকৰ চাবি দিয়া, মই বাইক লৈ যাম। হ'ব দে, তোতকে মই ভালে চলাওঁ। কথা ক'বলৈ আহিছে সি। গ'লে যাবি, নগ'লে নাই মোৰ লগত, মই যাওঁ। কি চাই আছা? দিয়া জল্দি, বাইকৰ চাবি দিয়া মোক সোনকালে। তহঁতে মানে কিয় এনেকুৱা? হা, তইতো বাইৰৰ লগতে যাব পাৰিলি হয়। একেখন কলেজেহে দুইটাৰে। হা, একেখন কলেজলৈহে যাবি। বাইৰৰ লগত গ'লে তোৰ কি হ'ল হয়? মা, তুমি এইবোৰ নাজানা, একো ষ্টেণ্ডাৰ্ড বুজিয়ে নোপোৱা তুমি। দিয়া মোক বাইকৰ চাবি দিয়া সোনকালে। চবে নিজে নিজে লৈ আহে বাইক গাড়ী। মইতো গাড়ীখন নাপাওঁৱে, মোৰ পালততো গাড়ীখন নপৰে। খালি সদায় সদায় বায়ে লৈ যায়। মোৰ ভাগ্যত বাইকখন আছে, তাকো বাইকখন দিওঁতেও ইমান কেং কেং কৰি থাকা তুমি। দিয়া চাবি দিয়া সোনকালে। কি হ'ব মানে? তহঁতে কেতিয়া যে বুজিবি? যা, মোৰ ৰুমতে আছে, যা, ড্ৰয়াৰতে আছে দুইটা চাবি, যা লৈ যা। হেৰি, শুনিছেনে? আহক, ভাত দিছো, ভাত খাওকহি। হেৰি, কি হ'লনো? কি চিন্তা কৰি আছেনো? হেৰা, কি হ'ব একো ভাবি পোৱা নাই মই, গম পাইছানে? ইহঁতকেইটাক আৰু বুজাই বলে নোৱাৰিম চাগে, বুজিছা? কিয়? কি হ'লনো আকৌ? কি হ'ল সুধিবলৈ আহিছা? চোৱাগৈ, গোটেই ৰুম পানীৰে সাগৰ হৈ আছে, বুজিছা? কি কি কৈছে আপুনি? সাগৰ হৈ আছে মানে? মানে আৰু কি, গোটেই বাথৰুমত টেপ খুলি থৈ গুচি গ'ল তোমাৰ মৰমৰ ল'ৰা ছোৱালী, বুজিছা? গোটেই বাথৰুম ভৰ্তি হৈ, ৰুম ভৰ্তি হৈ, ৰুমৰ বাহিৰ পালেহি পানী। গোটেই ঘৰ এতিয়া পানী মোচাতহে বল আৰু, যোৱা মোচাগৈ। গোটেই পানীৰে ভৰ্তি গোটেইখন। কিমান সময়ৰ পৰা পানী টেংকি খালী হৈ গ'ল জানা? মই গা ধুবলৈ যাওঁতেহে দেখিছো, নহবা আৰু আজি কি হ'ল হয় ঠিক নাই। এতিয়া গোটেই টেংকি খালী, আকৌ পানী ভৰাব লাগিব, বুজিছা? কি কি হ'ব মানে? ইহঁতৰ মানে কাণ্ড জ্ঞান বোলা বস্তুটোৱে নাই, বুজিছেনে? কি হ'ব এনেকে হ'লে? ময়ো সদায় কলেজলৈ যোৱাৰ পিছত ৰুম চাফা কৰিবলৈ যাওঁ নহয়। ৰুমতো AC অন কৰি থৈ যাব, ফেন চলাই থৈ যাব, লাইট দি থৈ যাব, কম্পিউটাৰ অন হৈয়ে থাকিব। মানে একো যে ৰুমৰ পৰা ওলাই যোৱাৰ পিছত বন্ধ কৰিব লাগে, সিহঁতৰ মাথাতে নোসোমায়। সদায় গালি দি থাকিলেও, সদায় কৈ থাকিলেও সিহঁতে বুজিয়ে নাপায়, জানেনে? একো এটা বন্ধ কৰি থৈ নাযায়। এনেকেই লাইটৰ বিল আহে। আৰু এতিয়া আজি এয়া অৱস্থা কৰিছে। এনেকে হ'লে কেনেকে হ'ব কওকচোন? অকণো সিহঁতে ঘৰখনৰ দায়িত্বই ল'ব নোৱাৰে, অকণো বুজিয়ে নাপায়। এতিয়াও সৰু ল'ৰা ছোৱালীৰ দৰেই থাকে। এনেকে হ'লে কি হ'ব সিহঁতৰ ভৱিষ্যতটো কওকচোন? তাকেতো, বুজিছানে? একো চিন্তা কৰি পাৰ পোৱা নাই। ইহঁতক কেনেকে বুজাও মানে? যিমান তুমি কৈ থাকিলেও, যিমান বকি থাকিলেও, সিহঁতৰ এখন কাণেৰে সোমাব, এখন কাণেৰে ওলাব। সিহঁতৰ মাথাত নোসোমায় কেতিয়াও। ইহঁতক বেলেগ কিবা এটাহে কৰিব লাগিব, বুজিছা? ইহঁতক কৈ নহয়, দেখাই পেলাই বুজাব লাগিব। হেৰা, মই কথা এটাহে ভাবিছো। কি কথা কওকচোন? কি ভাবিছো জানা? আমি এইবাৰ ছুটীত গাঁৱলৈকে যাওঁ বোলা। সিহঁতৰতো ছামাৰ ভেকেশ্যন আহি আছে। গৰম বন্ধত আমি গাঁৱলৈকে ফুৰিবলৈ যাওঁ বোলা, আমাৰ বাইদেউহঁতৰ ঘৰত। সিহঁতে অলপ শিকিব, তেতিয়াহে অলপ বুজিব, বুজিছা? এতিয়া ইয়াত অভাৱ বস্তু কি, কষ্ট কি, একো বুজি পোৱা নাই। গাঁৱত যেতিয়া থাকিব অলপ দিন, তেতিয়াহে বুজিব। গাঁৱত আৰু জেঠাইকৰ ল'ৰা ছোৱালী দুটাও দেখিব, তেতিয়াহে অলপ শিকিব সিহঁতে, বুজিছা? মই সেইটোহে ভাবি পাৰ পাইছোঁ আৰু। গাঁৱতে অলপ দিন থাকোঁগৈ, বুজিছা? ময়ো ছুটি ল'ম অফিচৰ পৰা, অলপ দিন সিহঁতক গাঁৱলৈ ফুৰাবলৈ লৈ যাওঁ বোলা। ঠিকে ভাবিছে। বাইদেৱে বহুত মাতিও থাকে ন, আমি এবাৰো গৈ পোৱা নাই। বাৰু সেইটোকে কৰক নহ'লে। কিন্তু সিহঁতে AC চেচি নহ'লে জানো তাত থাকিব পাৰিব? মই সেইটোহে আচৰিত হৈছোঁ। AC নহ'লেচোন অলপ সময়ো নাথাকে। তাত চলিব পাৰিব জানো ইহঁতে? কিয় নোৱাৰিব? পাৰিব লাগিব। মইতো তেনেকৈয়ে কষ্ট কৰিয়ে ইমানখিনি সিহঁতক এতিয়া ডাঙৰ দীঘল কৰিছোঁ।
তেনেকৈ যদি খেতি কৰি কৰি মই নপঢ়িলোঁ হয়, কষ্ট নকৰিলোঁ হয়, এতিয়া জানো সিহঁতে এনেকৈ আজাদি থাকিব পাৰিলে হয়? মই এনেকৈ চাকৰি পালোঁ হয়? কোৱাচোন। থাকিব লাগিব, সিহঁতে তেনেকৈহে শিকিব। এনেকৈ আজাদি থাকি থাকি সিহঁতে একো নিশিকিব, বুজিছা। আৰু তোমালোকো যোৱা নাই, বাইদেউহঁতে তাকে কৈয়ে থাকে, গ'লে ভালো পাব, বুজিছা। হয় দিয়ক, তাকে কৰক নহ'লে। বাইদেউ ভিনদেউহঁতে ভালো পাব। মই ইহঁতক বুজাম বাৰু। নাই নাই, মই নকওঁ, আপুনিয়ে ক'ব, বুজিছে। আপুনি ক'লেহে অকণমান কথাটো শুনে। আপুনিয়ে ক'ব, সিহঁতৰ এক্সামকেইটা শেষ হৈ লওক, তাৰপিছত আপুনিয়ে ক'ব। ঠিক আছে দিয়া, ভাত দিয়া, ভাত খাওঁ, ভোক লাগিছে। মই আজি বিক্ৰমহঁতৰ ঘৰৰ পৰাও আহিবগৈ লাগিব, গম পাইছানে। তাৰ বোলে বহুত অসুখ, এইকেইদিন অফিচৰ পৰা যাবলৈ পৰা নাই, ছুটিয়ে পোৱা নাই। আজি এইখিনি সময় পাইছোঁ যেতিয়া বিক্ৰমহঁতৰ ঘৰৰ পৰাই আহোঁগৈ। বহুত দূৰ নহয়, সোনকালে যাওঁ ভাতকেইটা খাই। দিয়া, অসুখৰ খবৰটো নল'লে বৰ ডাঙৰ কথা হ'ব, গম পাইছানে। হয় নেকি? কথাটো ময়ো গম পাইছিলোঁ বাৰু, তেখেতৰ যে অসুখ হৈ আছে। কিন্তু আপুনি কিন্তু আকৌ কিহত যাবনো? মানে অফিচলৈতো আপুনি অফিচৰ গাড়ীতে যায়। এতিয়াতো অফিচ বন্ধ যেতিয়া অফিচৰ গাড়ীটো নাহিব, আপুনি কিহত যাব? ইহঁত দুটাইতো 2খন গাড়ী লৈ গ'ল। এতিয়া ইমান দূৰতো আপুনি খোজকাঢ়ি যোৱাও সম্ভৱ নহয়, বাছতে যাব লাগিব দেখোন। কি ইহঁত দুটাই আজিও গাড়ী লৈ গৈছে মানে? কি হ'ব? সেই ইমান ওচৰতে কলেজখন, সিহঁতে গাড়ীকেইখন লৈ গ'লেহে হয়নে? এখনো যে থৈ যোৱা নাই। মই এতিয়া কিহত যাম মানে? মই এতিয়া গাড়ী থাকিও মই লাইন গাড়ীত যাব লাগিব নেকি? ইমান দূৰ, ওচৰতে হ'লেও বেলেগ কথা। ইমান দূৰ আহোঁতে আহোঁতেচোন মোৰ সন্ধিয়াই হৈ যাবগৈ। হেৰি, কি কৰিব আৰু, খং নকৰিবচোন। মই সিহঁতক ক'লোঁ, নুশুনিলে মোৰ কথা, জানেনে? কি কৰিম আৰু। হ'ব দিয়ক, বাছতে যাওক আৰু, উপায়তো নাই। ভাতকেইটা খাই লওক। কি যে হ'ব ইহঁতৰ পৰা, শান্তি নাই। দিয়া ভাত দিয়া। কি হ'লনো পাপা? আমাক এনেকে মাতিলা যে আজি? কি হ'লনো? কিবা ক'বা? মাজনী, তোমালোকক পাপাই কিবা ক'ব বোলে, সেইবাবেহে মাতিছে। কি হ'লনো মা? পাপা, কি ক'বানো? সোনকালে কোৱা, মোৰ দেৰি হৈ আছে। তোমাৰনো দেৰি হ'লেই নে বাবা? কি কাম কৰি আছিলানো? নহয় মানে গেম এটা খেলি আছিলোঁ, গেমটো শেষ হোৱাই নাই। তুমি এনেকৈ মাতিলা, দৌৰি গুচি আহিলোঁ। তেনেকেই আছে গেমটো। সেইবাবে সোনকালে কোৱা আকৌ, কি ক'বানো? কি যে হ'ব মানে বাবা, পাপাই মাতিছে কিবা ক'বলৈ কাৰণে, তোমাৰ আৰু গেমটোহে ইম্পৰ্টেণ্ট হ'ল ন? নহয় মানে মা। বাৰু, তোমালোকৰতো ভেকেশ্যন আৰম্ভ হ'ল, হয়নে নহয়? এতিয়াতো গৰম বন্ধ পাই গ'লা এমাহ। পাপা, আজিৰ পৰা আমাৰ ছামাৰ ভেকেশ্যন। এতিয়া ক'ত যাবা পাপা? এইবাৰ আমি লণ্ডন যাওঁ ব'লা না পাপা। যাবানে? বহুত ভাল লাগিব, এবাৰো যোৱা নাই কিন্তু। বাকী চবতে গ'লোঁ, তাত যাম এবাৰ দিয়া। ব'লা পাপা, মোৰ লগৰবোৰকো কৈছোঁ, এইবাৰ মই বহুত দূৰত যাম। সিহঁতেও দেলহি মুম্বাই যাব ওলাইছে, জানানে পাপা? মই হাঁহিছোঁ, বোলো আমি কিমানবাৰ গ'লোঁ, সেয়াত কোনো ঠিকনা নাই। সিহঁতে ইণ্ডিয়া গেট চাবলৈ এতিয়াহে যায়। কি যে হ'ব, মই ইমান হাঁহিছোঁ জানানে পাপা? সিহঁতে আগতে গৈ পোৱা নাই যে, সেইবাবে এতিয়া যাব। আমি কিমানবাৰ গ'লোঁ। পাপা, লণ্ডন যাম দিয়া এবাৰ, ফিক্স পাপা, বাই ঠিকে কৈছে, এইবাৰ আমি লণ্ডন যাম দিয়া। নহয়, মই বেলেগ এটা কথাহে ভাবিছোঁ। এইবাৰ আমি গাঁৱত যাম। গাঁৱত যে জেঠাইহঁতৰ ঘৰ আছে, তাত যাম। জেঠাই জেঠুৱে বহুতকৈ মাতি আছে, গম পাইছানে? তোমালোকতো এবাৰো যোৱা নাই, আৰু ময়ো তাতে ডাঙৰ হৈছিলোঁ। তোমালোকেতো এবাৰো গৈ পোৱা নাই গাঁৱত। এইবাৰ গাঁৱত যাম, বুজিছা? এই গৰম বন্ধ মাহটো গাঁৱত থাকিম। ময়ো অফিচৰ পৰা এমাহ ছুটি লৈছোঁ। আমি তাত যাম, কালিয়ে যাম, বুজিছা? কালিলৈ যাম। তোমালোকে বেগ পেকিং কৰাগৈ। মই তাকে ক'বলৈহে মাতিছিলোঁ তোমালোকক। নিজৰ নিজৰ বেগবোৰ নিজে নিজে পেকিং কৰাগৈ। কাইলৈ মই গাড়ী মাতিছোঁ, আমি গোটেইকেইটা তাত যাম, বুজিছা? বহুত ভাল লাগিব। কি? গাঁৱত যাম? গাঁৱত গৈ ভাল লাগিব জানো পাপা? কি আছেনো গাঁৱত চাবলগীয়া, কিবা আছে জানো? পাপা, গাঁৱতনো কি চাবলগীয়াডাল আছেগৈ? নাযাওঁ দেই, ইমান লেতেৰা। গাঁৱৰ মানুহবোৰো ইমান লেতেৰা। নাযাওঁ দেই, পাপা, ভাইটিয়ে ঠিকেই কৈছে, ইমান লেতেৰাকৈ থাকে মানুহবোৰ। আৰু ইমান পৰিৱেশবিলাকো ইমান লেতেৰা। মই নোৱাৰোঁ দেই তাত থাকিবলৈ, ইমান গৰমত। নাযাওঁ দেই পাপা, লণ্ডন যাম ব'লা না। আকৌ গাঁৱত যাবলৈ ওলাইছা? জেঠাইহঁতৰ ঘৰত এদিনো গৈ পোৱা নাই। নাযাওঁ। মাজনী, বাবা, একো নহয়, ওলাবা, ময়ো যাম নহয়। বহুত ভাল লাগিব, গম পাইছানে? জেঠাই জেঠুহঁতে ইমান মাতি থাকে, আমি এবাৰো গৈ পোৱা নাই, তাকে বেয়া পাই থাকে, গম পাইছানে? একো নহয়, ওলাবা, ভাল লাগিব চাবাচোন। গাঁৱৰ পৰিৱেশটো বহুত ভাল লাগে। তাৰ মানুহবিলাক বহুত সহজ সৰল, বুজিছা? বহুত ভাল লাগে। তোমালোকে এবাৰ গৈ চাবা, তাৰপিছত ক'বা ভাল লাগে নে নালাগে। তাৰ পৰিৱেশবোৰ, তাৰ বতাহ হাৱা চব পিয়ৰ হয়, বুজিছা? ওলাবা, একো নহয়। নাই মা, নাযাওঁ, ভাল নালাগে তাত, নাযাওঁ মই গাঁৱত। মাজনী, মই আৰু দ্বিতীয়বাৰ নকওঁ, বুজিছা? আজিলৈকে তোমালোকক একো কথাতে হকাবধা কৰি পোৱা নাই, বা একো এটা শাসন কৰি পোৱা নাই, একো এটা ডিচিশ্যন শুনাই পোৱা নাই তোমালোকক, বুজিছা? কিন্তু এইটো কথা তুমি
তোমালোকে মোৰ শুনিবই লাগিব গম পাইছাতো এইটো মোৰ ফাইনেল কথা আমি গাঁৱত যাম ডেটছ ফাইনেল আৰু সেয়া মোৰ বাইদেউ ভিন্ধ হয় বুজিছা অলপ কথাবোৰ কওঁতে চাই চিতি ক'বা তেওঁলোকে মোক ডাঙৰ দীঘল কৰিছে বুজিছাতো তেওঁলোকক তুমি লেতেৰা বুলি কৈছা মই কিন্তু ভাল পোৱা নাই তেওঁলোকৰ নিচিনা মৰমীয়াল মানুহে নাই বুজিছা ইমান মৰমীয়াল গাঁৱৰ সকলো মানুহে মৰমীয়াল বুজিছা চাবাচোন তোমালোক গ'লে কিমান মৰম কৰিব চবে মৰম কৰিব গ'লে কিমান ভাল পাব চাবাচোন বহুত মৰমীয়াল হয় গাঁৱৰ মানুহবোৰ আৰু দ্বিতীয়বাৰ মই আৰু নকওঁ বুজিছাতো ৰেডি থাকিবা কালিলৈ মুঠতে পাপা একো পাপা নহয় বুজিছাতো আৰু মই একো কথা নুশুনো তোমালোকৰ ওলাবা বুলি কৈছো মুঠতে ৰেডি থাকিবা ইছৰাম পাপাই যে ক'লে লৈ আহিলে এইবোৰ ইমান বোকা চি চি পাপা এইবোৰ ক'লে আনিলা মানে চোৱাচোন ইমান বোকা ইমান দূৰ খোজকাঢ়িব লাগে বুলি জানা হয় মই নাহিলো হয় ইমান দূৰ আহিছো খোজকাঢ়ি আৰু চোৱাচোন মোৰ গোটেই হিলছৰ বোকাত সোমাই গ'ল মাজনী তোমাকচোন মই কৈছিলোৱে এইবোৰ কাপোৰ পিন্ধিব নালাগে হিল চিল পিন্ধিব নালাগে চিম্পল ড্ৰেছ এযোৰ চিম্পল চুইজাৰ এযোৰ পিন্ধি লোৱা চিম্পল চেণ্ডেল এযোৰ পিন্ধি লোৱা কৈছিলোৱে দেখোন এই ৰাস্তাত হ'বলা হিল পিন্ধি আহে নেকি হা কথা ক'লেতো নুশুনাই এতিয়া ব'লা একো নহয় পাৰিবা ব'লা মাজনী মায়ে ঠিকে কৈছে তুমি এইবোৰ ড্ৰেছ পিন্ধি আহিব নালাগিছিল নহয় গাঁৱলৈ গাঁৱততো এনেকুৱাই দেখিছাই দেখোন গাড়ী এইখিনি নাহে ইমান বেয়া ৰাস্তা কেনেকৈনো গাড়ী সোমাব কোৱাচোন আৰু জেঠাই ল'ৰাটোৱে আহি পেলাই বেগখিনি চাইকেলত লৈ গ'ল বুলিহে নহবা চাইকেলত যদি লৈ নগ'ল হয় বেগখিনি লৈ লৈ আৰু কষ্ট পালা হয় দেখোন ইমানবোৰ বেগ আনিছা ইমানবোৰ কাপোৰ আনিছা এতিয়া খালি মানুহজনী যাওঁতেই তুমি প্ৰব্লেম পাইছা বেছি দূৰ নাই আৰু বোলা পামগৈ আৰু বোলা পাপা মা কিনো কথাবোৰ কৈ থাকা মই এইবোৰ ড্ৰেছ ছামাৰ ভেকেশ্যনত পিন্ধিম বুলিয়ে কিনি থৈছিলোঁ ন এতিয়া মই ছুটি নিপিন্ধি কেতিয়া পিন্ধিম কোৱাচোন এনেকৈ ছুটিত পিন্ধিবলৈ কাৰণেতো কিনিছিলোঁ সেইদিনাখন এয়া মই নিপিন্ধি কি বেগত থৈ আহিব লাগিছিল নেকি ঘৰতে থৈ আহিব লাগিছিলে ক'ত পিন্ধিম নহ'বা মই এয়া ড্ৰেছটো পিন্ধিম বুলিয়ে কিনিছিলোঁ ইমান নতুনকৈ মই এনেকুৱা বোকা হ'ব বুলি ভবা নাই নহয় তোমালোকে লণ্ডন নগৈ কোনো গাঁৱলৈ লৈ আহিছা বা তই মনে মনে থাকচোন এনে পেনপেনাই নাথাকিবি পাপা আৰু কিমান দূৰ আছেনো মোৰ হ'লে বহুত গৰম লাগিছে মই থাকিব পৰা নাই ইমান গৰমত ইমান দূৰ খোজকাঢ়িব নোৱাৰি দেই আৰু কিমান দূৰ আছেনো একদম মই মোৰ চুৰ ঘূৰাই পৰি যাম এতিয়া কিন্তু বহুত গৰম লাগিছে মোৰ বাবা বেছি দূৰ নাই আৰু ব'লা পামগৈ আৰু ব'লা গৈ থাকাচোন ইছৰাম ইমান বোকা মা পাপা ইমান বোকা চোৱাচোন মোৰ গোটেই ভৰিতে বোকা লাগি গ'ল ইমান দূৰ খোজ কঢ়াইছা তুমি হ'ব দে সেইটো কথাতে পেন পেনাব নালাগে আমাৰো বোকা লাগিছে পানী দি ঘৰত গৈ ধুই দিবি হৈ গ'ল আৰু সেইটোনো ইমান ডাঙৰ কথা হ'ল নে ব'ল একো নহয় ব'ল গাড়ী নাহে দেখা নাই জানো ইমান বেয়া ৰাস্তা গাড়ী নাহে কাৰণেতো খোজকাঢ়িবলগীয়া হৈছে চবেইতো তেনেকেই খোজকাঢ়ে একো ডাঙৰ কথা হোৱা নাই ব'ল ইমান লেতেৰা চি মোৰ হ'লে বহুত গৰমহে লাগিছে মানে হ'ব দে বতাহ মাৰি আছে দেখোন তোৰ ইমান গৰম লাগিলে নে হ'ব দে ব'ল গৈ থাকচোন গৈ থাক আগলৈ ব'ল পাপি গৈ দে বেছি সময় নাই নহয় ব'ল ভাইটি তহঁতে আহি পালেহি বোৱাৰী ভালনে খবৰ আৰু মাজনী বাবা বা তোমালোকচোন বহুত ডাঙৰ হ'লা হওক দে ইমান দিনৰ মূৰত যে আহিবলৈ মন গ'ল জেঠাইজনী ঘৰলৈ বাইদেউ আমাৰ ভালে দিয়ক আপোনালোকৰ চবৰে ভালে নহয় ভিন্দক দেখা নাই যে ভিন্দ ক'ত গ'ল সিমান দিন আহিমকে আহিবই পৰা নাছিলোঁ আজি তেওঁ ভগৱানে মিলালে আৰু আহিব পাৰিলোঁ দেখা পালোহি ভিন্দ আছে ৰ'বা আহিব আমাৰ আকৌ খেতি আছে নহয় খেতিত অকণ সময় নগ'লেই নহয় মানে তথাপিও আজি সোনকালে আহিব কৈছোঁ তোমালোক আহিব বুলি জানে যে খেতিলৈ গৈছে মানে পথাৰলৈ গৈছে আহিবগৈ অলপ সোনকালে আহি যাব বাৰু ব'লা ভিতৰলৈ ব'লা ভাইটি ব'ল ভিতৰলৈ ব'ল তইতো আৰু আমাক পাহৰিলি আৰু যি চহৰলৈ গ'লি আৰু সেই এবাৰ নে দুবাৰহে আহিলি আমি নগ'লে মানে তহঁতে আহিব নালাগে আৰু ন বাহিৰে যেনিলে পাহৰিলি আমি মৰিলেনে আছোঁ এতিয়া আহিছ কিমান ভাল লাগিছে কচোন এনেকৈ মাজে মাজে আহি থাকিব নোৱাৰ হ'ব দে বাইদেউ তই একে চব কথা বাহিৰতে পাতি শেষ কৰিম বুলি ভাবিছ নেকি বল ভিতৰলৈ ব'ল আৰু এইজনী দেহী নহয়নে দেহীওচোন বৰ ডাঙৰজনী হৈ গ'ল তাইক লৈ জানো যাব নোৱাৰো মই নাহানো কি আৰু সময়ে মিলাব নোৱাৰোঁগৈও জানই দেখোন কিমান কাম থাকে তহঁতেও কাম থাকে বাৰু তথাপিও তোক কেইদিনমান খেতি উঠাৰ পিছত গৈ আহিব পাৰ দেহী মামাক চিনি পাইছনে নাই পাইছোঁ মামা পাইছোঁ ভালনে সকলোৱে আমাৰ চবৰে ভালেই দে দেহী ৰাজা ক'ত গ'ল সি আহি পালেহি নে নাই বেগখিনি লৈ আকৌ পালেহি দে সি পালেহি বেগখিনি ভিতৰতে থৈছে ব'ল তাতে দেহীহঁতলৈ কিবা কিবি অলপ আছিলে ব'ল ভিতৰলৈ যাওঁ ব'ল বাইদেউ পাপা ব'লা যাওঁ কৈ যোৱাই নাই মোৰ হ'লে বহুত গৰম লাগিছে থাকিব পৰা নাই জেঠাই এচিটো লগাই দিয়া গৈচোন মই বহুত গৰম লাগিছে মোৰ মানে থাকিব পৰা নাই মই
বাবা ইয়াত এচি নাই নহয় আমাৰ ক'তনো এয়া দুখীয়া গাঁওখনত এচিডাল হ'বগৈ আৰু তথাপি সৰুকৈ কুলাৰ এটা আছে ৰাজাক কওঁগৈ পানী ভৰাব লাগিব তাত বহুত দিন চলোৱাও নাই পানী ভৰালে চলিব ব'ল ভিতৰলৈ ব'ল বহুত গৰম লাগিছে ন হ'ব দে ব'ল ইয়াত আৰু গাঁও জেগা অকণমান কষ্ট হ'বই দেচোন কি ইয়াত এচি নাই আমি কেনেকৈ থাকিম এতিয়া ইমান গৰমত মা হেই ৰচোন এজনী কি যে কথাবোৰ কৈ থাক তহঁতে দেহি যাচোন ককাইৰক কগৈ ৰাজাক কগৈ কুলাৰটোত পানী অলপ ভৰাই দিবলৈ যা হ'ব মা ব'ল এতিয়া ভিতৰলৈ ব'লচোন তহঁতে বোৱাৰী ব'লা ভিতৰলৈ ব'লা আহা বাইদেউ ব'লক মা মা এই জেঠাইজনীয়েনো ইমান উৰি ঘূৰি কিয় কাপোৰবোৰ পিন্ধি থাকে ইমান উৰণি বাৰণি লৈ কাপোৰবোৰ পিন্ধি থাকিলে হয়নে কেনেকৈ যে পিন্ধি আছে এনেকৈ সদায় পিন্ধি থাকেনে জেঠাই মাজনী এইবোৰ গাঁৱৰ পৰম্পৰা বুজিছা এনেকৈ উৰণি লৈ থাকিলে ডাঙৰক সন্মান কৰা বুজায় ডাঙৰ কোনোবা এজন আহিলে তেওঁৰ আগত এনেকৈ উৰণি লৈ থাকিব লাগে গম পাইছা কিন্তু জেঠাই এনি টাইম লৈ থাকে মানে আগৰ পৰা লৈ অভ্যাস যে সেইবাবে জেঠাই এনেকৈয়ে থাকে আগৰ পৰা এনেকৈয়ে থাকে কিন্তু এতিয়াতো কোনো ডাঙৰ মানুহে নাই এনেই জেঠাই এনেকৈ লৈ আছে যে এনি টাইম ইমান গৰম নালাগে নে ইমান গৰমত উৰি ঘূৰি লৈ থাকিবলৈ কি যে কথাবোৰ সুধি আছা এইবোৰ গাঁৱৰ নিয়ম আৰু এইবোৰ আগৰ পৰাই লয় যে অভ্যাস হৈ গ'লে মানুহে চব পাৰে বুজিছা জেঠাই আগৰ পৰাই এনেকৈ থাকে যে সেইবাবে এতিয়াও এনেকৈয়ে থাকে এইবোৰ নিয়ম নীতি মানি চলে আৰু তোমালোককো সেইবাবেতো লৈ আহিছে এইবোৰ নিয়ম দেখাবলৈ কাৰণে গাঁৱৰ পৰিৱেশ দেখাবলৈ কাৰণে গাঁৱৰ পৰিৱেশবোৰ এনেকুৱাই বুজিছা বহুত ভাল লাগে এইবোৰ নিয়ম মানি চলিব পাৰিলে নিজৰ কাৰণেই ভাল বাৰু ব'লা জেঠাই মাতি থৈ যোৱা নাই জানো কি যে কথাত লাগিলা আহা ভিতৰলৈ যাওঁ আহা ভাইটি মাজনীহঁত বোৱাৰীও ইয়াতে বহচোন চব মই পানী লৈ আহোঁগৈ ৰচবলৈকে জেঠাই আগতে কুলাৰটো লগাবলৈ দিয়া না বহুত গৰম লাগিছে কুলাৰটো লগাইছেনে পানী ভৰাইছেনে নাই বাবা বহুত গৰম লাগিছে ন ৰ'বাচোন মই বিচনী এখনকে লৈ আহোঁগৈ তাক ভৰাব দিছোঁ ভৰাব চাগে ৰ'বা মা ৰাজা কুলাৰটোত পানী ভৰালি নে মা নাই ভৰোৱা দমকলটো কিবা এটা হৈছে দমকলটোচোন পানীয়ে নোলায় মাৰাই নাযায় পানীয়ে নাই ক'ৰ পৰা ভৰাম এতিয়া কি দমকলটো আকৌ বেয়া হ'ল কি যে হ'ব আজিহেনো আকৌ বেয়া হ'ব পালেনে ৰাজা যা নহ'লে কুঁৱা পাই পানী অকণ লৈ আহগৈ যা কুঁৱালৈকে যা কুলাৰটো চলাই দেখি আকৌ পানী নহ'লে আকৌ এতিয়া কি হ'ব যা কুঁৱাৰ পৰাই পানী অলপ লৈ আহগৈ কুঁৱাৰ পৰা অনালৈকেচোন বহুত দেৰি হৈ যাব মা একো নহয় যা ভনীয়েৰকো লৈ যা দুইটাই গৈ সোনকালে লৈ আহগৈ যা একো নহয় ৰাজা আমাৰ দাদা বাহঁতকো লৈ যা আকৌ সিহঁতেও কুঁৱা দেখা নাই নহয় আজিলৈকে কুঁৱা চিনি পাই আহিব লৈ যা বাবা মাজনী যোৱা তোমালোকো যোৱা ফুৰি আহিবা এবাৰ বাহিৰত বহুত ধুনীয়া বতাহ মাৰি থাকে চোৱাগৈচোন ভিতৰত গৰম লাগিছে যদি সেয়াত বহুত ভাল লাগিব তোমালোকে এবাৰ ওলাই চোৱা গাঁওখনো চাই আহিবা কুঁৱাৰ পৰা কেনেকৈ পানী উঠে সেইটো দেখা পাবা যোৱা ভাইটিহঁতৰ লগত তোমালোকো যোৱা কি পাপা মই নাযাওঁ দেই নোৱাৰোঁ ইমান দূৰ খোজকাঢ়ি আহিছোঁ আকৌ বা কিমান দূৰ যাব লাগে ঠিক নাই কি কোৱা মানে নাযাওঁ দেই নাযাওঁ মই পাপা তাকেতো পাপা কুঁৱা মানে কেনেকুৱা কুঁৱাৰ পৰা আকৌ কেনেকৈ পানী উঠে কুঁৱাৰ পানী খাই জানো নেযাওঁ নেকি যোৱা একো নহয় ভাল লাগিব চাবাচোন তোমালোকে শিকিবা আকৌ এইবোৰ দেখিবা দেখা নাই যেতিয়া গাঁওখন এবাৰ চাই আহিবা যোৱা ৰাজাহঁতে তোমালোকক চব দেখাব নহয় দাদা বা ব'লা ভাল লাগিব ব'লা বা দাদা ব'লা ময়ো যাম ব'লা বেছি দূৰ নহয় লগতে পামহি ব'লা সোনকালে যাওঁ যোৱা আকৌ মাজনী বাবা যোৱা চাই আহিবা ইমানকৈ কৈছে চাই আহিবা আকৌ যোৱা ভাল লাগিব নালাগে দে ভাইটি বোৱাৰী নালাগে দে সিহঁতে যাবলৈ কষ্টহে পাব আকৌ যাবলৈ বিচৰা নাই যদি কিয় পঠাই আছোনো ৰাজাহঁতে নহয় বাইদেউ যাওক দিয়ক তেতিয়াহে দেখিব আকৌ এইবোৰ বস্তু দেখা নাই যেতিয়া চাব লাগে যোৱা মাজনী বাবা ব'লা বা ঠিক আছে ব'লা তেন্তে চাই আহোঁ আৰু কি হ'ল বা দাদা ৰৈ গ'লা যে এনেকৈ আহা আকৌ সোনকালে বা আমাৰচোন খোজকাঢ়িয়ে কষ্ট লাগিছে দেহি তোমালোকৰ এই দুটাকৈ লৈ আহোঁতে কষ্ট হোৱা নাইনে ইমান দূৰৰ পৰা পানী লৈ আহিছা মই ইমান দূৰ বুলি ভাবা হয় নাহিলোঁ হয় ইমান দূৰ আৰু ইমান বেয়া ৰাস্তা তাতে কেনেকৈ যে পানী উঠাইছা কুঁৱাটোৰ পৰা ৰছী দি পানী উঠাইছা টিঙে টিঙে বা তোমালোকে যে পাৰা আৰু মই হ'লে নোৱাৰিম দেই তললৈ চালেই মাথাটো ঘূৰাই যায় দেখোন ইমান তলত পানী আছে উল্টা খাই যদি পৰি যোৱা তেতিয়া কি হ'ব হয় দে বা তই ঠিকে কৈছ মোৰো দেখি আচৰিত লাগিছে মই ইমান চেষ্টা কৰিলোঁ পানীয়ে সম্পূৰ্ণ নাহে চব পৰি আহে দেখোন ইমান তলত পানী আছে সঁচাকৈ ইহঁতহে পাৰিছে দেই আমি নোৱাৰোঁ আৰু তাকেতো তোমালোকে ভয় নকৰা নে আগে পিছে মানে এনেকৈ নিয়াহি ন
অঁ বা এইবোৰ আমাৰ অভ্যাস হৈ গ'ল আৰু আমাৰ কোনো ভয়ো নালাগে কষ্টও নালাগে দূৰ দূৰ লাগাই নাই তোমালোকে প্ৰথম আহিছা যে সেইবাবেহে দূৰ দূৰ লাগিছে আমাৰ কাৰণে একো দূৰ দূৰেই নহয় ইমান ওচৰতে লগতে পাওঁহি দেখোন এইটো আৰু কি ডাঙৰ কথানো বাৰু ব'লা সেইটো হয় বাৰু তথাপিও আমি দুইটা খালী হৈ আহিছোঁ আৰু তোমালোকে দুইটাই ইমান দুটা দুটা বাচন লৈ আহিছা আমাৰো বেয়া লাগিছে নহয় দিয়া আমিও এটা এটা ল'ম দিয়া পাৰোঁনে নোৱাৰোঁ চাওঁ ট্ৰাই কৰি তোমালোকে ইমান দুটা দুটা লৈ যাব নালাগে দিয়া আমিও এটা এটা লওঁ কষ্ট হোৱা নাইনে তোমালোকৰ দিয়া এটা দিয়া ভাইটি ল তয়ো এটা ল ময়ো এটা লওঁ এই নালাগে নেকি বা তোমালোকে নোৱাৰিবা একো নহয় দিয়া পাৰিম দিয়া তোমালোকে পাৰিলে আমি নোৱাৰিম নে দিয়াচোন দিয়া এটা লৈ যাম দিয়া অঁ পাৰিবা জানো বা পাৰিম দিয়া দিয়া টিংটো মই লওঁ দিয়া লোৱা তেন্তে অঁ আহি পালিহি তহঁত দে দে যা কুলাৰত পানী অলপ সোনকালে ভৰাই দে যা হে মাজনী বাবা তোমালোকেও আনিছা গোটেই কাপোৰ তিতিল দেখোন তোমালোকেনো কিয় আনিব লাগিছিলে নোৱাৰা নহয় জানো নহয় অভ্যাস নাই কেনেকেনো পাৰিবা গোটেই কাপোৰবোৰ তিতিলে দেখোন যোৱা কাপোৰখিনি সলাই লোৱাগৈ যোৱা সোনকালে মা বা আৰু দাদাই নিজেহে কৈছে আনিব পাৰিম বুলি আমি নালাগে বুলি কৈছিলোৱেই অঁ জেঠাই আমি নিজেহে ট্ৰাই কৰি চাইছোঁ পাৰোঁনে নোৱাৰোঁ কিন্তু নোৱাৰিলোৱে পানী গৈ আধা হ'লগৈ গোটেই ফুল পানী পেলাই পেলাই চেচ কৰিলোঁ জেঠাই অলপহে আহিলে গোটেই গাতে পৰিলে চব পানী কাপোৰ তিতিয়ে গ'ল কাপোৰযোৰ সলাই লওঁগৈ আগতে ৰাজা কুলাৰটো চলাই দিবা হা আমি কাপোৰখিনি সলাই আহোঁ যোৱা যোৱা কাপোৰ সলাই লোৱাগৈ যোৱা ৰাজা কি হ'ল এতিয়ালৈকে কুলাৰটো লগাবই পৰা নাই নে তোমালোকে অঁ ৰাজা কি হ'লনো ইমান গৰম লাগিছে আমি কাপোৰ কানি খুলি আহি পালোহি এতিয়ালৈকে কুলাৰটো অন কৰা নাই কি হ'ল মানে অ' বা দাদা কাৰেণ্টটোৱে গুচি গ'ল মানে পানী ভৰালোঁ কুলাৰটোৰ কিন্তু লাইনটোৱে গুচি গ'ল অন হওঁতে কি কৰিম এতিয়া আমাৰ গাঁৱত বহুত লাইন যায় জানানে সেইবাবেতো আমি কুলাৰটো ব্যৱহাৰেই নকৰোঁ তেনেকৈ কি কি হ'ব এতিয়া মানে আমি ইমান গৰমত কেনেকৈ শুম কেনেকৈ থাকিম কুলাৰটো কিয় নচলে ইমান কাৰেণ্ট যায়নে ইয়াত ইনভাৰ্টাৰ নাই জানো ইনভাৰ্টাৰতে লগাই দিয়াচোন আমাৰ ঘৰত ইনভাৰ্টাৰ নাই নহয় বা ইয়াত কাৰেণ্টে নাথাকে ইনভাৰ্টাৰ ৰাখি কি কৰিবা দুদিন তিনিদিনলৈকে কাৰেণ্টে নাহে কেতিয়াবা ইনভাৰ্টাৰ ৰাখিও লাভ নাই জানানে গোটেই চাৰ্জে নহয় চাৰ্জে নাইকিয়া হৈ যায় সেইবাবে আমাৰ ইনভাৰ্টাৰ কিনাই নাই আৰু পইচাৰো ইমান নাথাকে নহয় পাপাই খেতিহে কৰে আৰু আমাৰ দুটাক পঢ়াই আছে ইমান কষ্ট কৰি ইনভাৰ্টাৰ লোৱা নাই দিয়া বিচনী আছে নহয় বিচনীয়ে বিচি দিম দিয়া আজি বেছি গৰম লাগিলে ৰাতি শুওঁতে মই বেছি থাকিম দিয়া তোমাক বা আৰু দাদা তুমি মোৰ লগতে শুবা আমি বাহিৰত শুওঁ বেছি গৰম লাগিলে আমি বাহিৰতে শুওঁ চাবাচোন বাহিৰত কিমান ধুনীয়া বতাহ মাৰি থাকে ইমান ভাল লাগে শুই আমি বাহিৰতে বিচনা পাৰি শুম দিয়া কি বাহিৰতনো মানুহ শুৱেনে মহৰ কামোৰ খাই খাই বাহিৰত মানুহ শুৱে কেনেকৈ শুৱাও বাহিৰত একো নহয় আঁঠুৱা তৰি ল'ম নহয় ধুনীয়াকৈ বিচনা পাৰি আঁঠুৱা তৰি ল'ম চাবাচোন শুই কিমান ভাল লাগে আকাশখন দেখা পাই থাকে কিমান ভাল লাগে ধুনীয়া বতাহো মাৰি থাকে আৰু নহ'বা বিচনী লৈ ল'ম আৰু ধুনীয়াকৈ টোপনি আহিব চাবাচোন আৰু এনেকৈয়ে সিহঁতৰ এটা ৰাতি পাৰ হ'ল ৰাতিটো সিহঁতৰ টোপনিয়ে নাহিলে কাৰণ প্ৰথমবাৰৰ বাবে সিহঁতে এচি নোহোৱাকৈ শুইছে আৰু এনেকৈ সকলোৱে সিহঁতক বিচি থাকিলে মাক দেউতাকেও বিচিলে আৰু দেহীহঁতেও বিচিয়ে থাকিলে তথাপিও সিহঁতৰ অকণো টোপনি নাহিলে আৰু সেইবাবে ৰাতিপুৱা সকলোতকৈ সোনকালে সাৰ পালে আৰু জীৱনত চাগে প্ৰথমবাৰৰ বাবে সিহঁতে সূৰ্য নোলাওঁতেই সাৰ পাইছে মানে 4-5টাতে উঠি গ'ল আগতে ইমান সোনকালে উঠিয়ে পোৱা নাই যিহা ল'ৰা ছোৱালী 8-9টা বজাত উঠে সিহঁতে 4-5টাতে সাৰ পালে আৰু তেতিয়াই উঠি গৈ এনেই ঘূৰি ফুৰিছে আৰু তেনেকুৱাতে দেখিলে দেহী আৰু ৰাজাই কলেজৰ কাৰণে ৰেডি হ'ল দেহী ৰাজা তোমালোক ক'ত যোৱা ইমান ৰাতিপুৱাই বা আমি কলেজ যাওঁ তোমালোকৰ নিচিনা আমাৰ ভেকেশ্যন হোৱাই নাই নহয় এতিয়াও ছুটি দিয়াই নাই আমাক কলেজ যাব লাগিব নহয় সেইবাবে ৰেডি হ'লোঁ আকৌ অঁ কিন্তু ইমান ৰাতিপুৱাই ওলাইছা যে কিবা প্ৰগ্ৰাম চগ্ৰাম আছে নেকি কলেজত নাই বা একো প্ৰগ্ৰাম নাই আমি সদায় কলেজলৈ এইটো সময়তে যাওঁ মানে বহুত দূৰ খোজকাঢ়ি যাব লাগে যে আৰু বাছ ষ্টেণ্ডটো বহুত দূৰত হয় এতিয়া এইখিনি খোজকাঢ়ি গৈ বাছৰ কাৰণে ৰৈ থাকিব লাগিব আৰু যদি অলপমানো দেৰি হয় বাছ নাপাম পিছত আকৌ বাছৰ কাৰণে 1 ঘণ্টা 2 ঘণ্টা ৰ'ব লাগিব সেইবাবে সোনকালে যাওঁ আকৌ তেতিয়াহে কলেজ সময়মতে গৈ পাওঁগৈ বা কিন্তু তোমালোকে ইমান সোনকালে যোৱা যে ভোক নালাগিবনে অহালৈকে কেণ্টিনত চাগে ঠিকছে খোৱা ন
নাই নাই দাদা, আমি কেণ্টিনত নাখাওঁ, বাহিৰা বস্তু আমি তেনেকৈ নাখাওঁৱেই। এইবোৰ খালে এনেই গেছে হয় আৰু এনেই বেমাৰ আজাৰ কৰি লোৱাতকৈ নেখোৱাই ভাল। আৰু এনেও পইচা পাতিৰ ইমান প্ৰব্লেম, কিনা বস্তু খাই আমি পইচাবোৰ এনেকৈ খেদিব নোৱাৰোঁ নহয়। আৰু মায়ে ৰাতিপুৱা সোনকালে উঠি আমাক টিফিন বনায়ে দিয়ে, আমি টিফিন লৈহে যাওঁ। আহালৈকে আমি যেতিয়া সময় পাওঁ দুইটাই টিফিন খাওঁ। ঘৰৰ পৰা নিয়া বস্তু খাই ভাল লাগে। আৰু আহি পেলাই আকৌ ঘৰত ভাত খাওঁহি। বাৰু বা দাদা তোমালোক থাকা, আমি যাওঁ, দেৰি হ'ব নহ'লে। দাদা ব'ল। অঁ ভণ্টি ব'ল। জেঠাই তুমি ইয়াত কি কৰি আছা? ইমান ডাঙৰ চচ পাতি জুই দি আছা যে, কি বনাই আছা? মাজনী এয়া মই গৰুৰ কাৰণে দানা সিজাই আছো, বুজিছা? আমাৰ গৰু ছাগলীবোৰ দেখিছা নহয়, সিহঁতেও এনেকৈ খাই আকৌ, বনাই দিলেহে খাব। আমি মানুহৰ কাৰণে বনাই খালে নহ'ব নহয়, সিহঁতকো খুৱাব লাগিব। তোমালোকে চহৰৰ ল'ৰা ছোৱালী এইবোৰনো ক'ত বুজি পাবা, এইবোৰ গৰুৱে খাব, বুজিলা? কিন্তু জেঠাই, গৰুৱে কি ঘাঁহ চাহ নাখায় নেকি? এইবোৰ খুওৱা যে, গৰুৱেতো ঘাঁহে খাই হ'বলা। বাবা, গৰু ছাগলীক যদি এনেকৈ ভালকৈ দানা সিজাই সিজাই খুৱাওঁ, তেতিয়াহে গাখীৰ দিব, আৰু গাখীৰ আমিহে খাব পাওঁ। গম পাইছা? আমাৰ ইয়াত কিনা গাখীৰ নাখায়, চব ঘৰে ঘৰে গৰু থাকেই। গৰুৱে গাখীৰ দিয়ে, পিয়ৰ গাখীৰ পোৱা যায় ইয়াত, বুজিছা? গাঁৱত চব খাদ্যবিলাকে বেছিভাগেই সাৰ সুৰ নিদিয়া, মানে খাটি পোৱা যায়। আৰু গাখীৰখিনি আমি খাওঁ, সেইবাবে গৰুক ভালকৈ খুৱাবও লাগিব। চহৰততো আৰু কিনি কিনি গাখীৰ খোৱা যায় ন, সেইবোৰ কিমান চাগে মিক্স দিয়ে, পানী মিহলাই দিয়ে। কিন্তু আমাৰ গাঁৱত নিজে নিজে ঘৰে ঘৰে গাখীৰ, বুজিছা? সেইবাবে ভালকৈ গৰুজনীক খুৱাবও লাগিব, সেইবাবে এনেকৈ বনাই বনাই খুৱাওঁ, বুজিলা? হয় দিয়ক তেন্তে জেঠাই, আপোনাৰতো বহুত কষ্ট হয় ন? ঘৰৰ মানুহৰ কাৰণেও বনাব লাগে, আকৌ গৰু ছাগলীৰ কাৰণেও বনাব লাগে। তোমালোকে বহুত কষ্ট কৰা ন জেঠাই? কষ্টনো কি আৰু, এইবোৰ আমাৰ অভ্যাস হৈ গৈছে অ' মাজনী। এইবোৰ আৰু আমাৰ কাৰণে সৰু কথা, সদায় সদায় কৰি থাকোঁ যে, আৰু নকৰিলেও নহয়। বাৰু এইবোৰ বাদ দিয়া, তোমালোকে কিবা এটা খোৱা নে নোখোৱা? গা পা ধুবা নে এনেকেই খাবা? চাহহে খালা, ভাত নোখোৱা নেকি? গা ধুই আহা, নহ'লে গা নোধোৱা যদিও এনেকৈ খোৱা যদি মই ভাত দিওঁ। মাহঁতে বাহিৰতে বহি খাই আছে, তোমালোকক দিওঁনে? নাই নাই দেই জেঠাই, ইমান ৰাতিপুৱা ৰাতিপুৱা গা ধুব নোৱাৰোঁ। দিয়া কি দিয়া দিয়া, এতিয়াই খাম। গা চা নুধুওঁ, এতিয়াই পিছত ধুম। অঁ জেঠাই, ময়ো পিছত গা ধুম। দিয়া কি দিয়া খাই দিওঁ আগতে, ভোক লাগিছে বৰ, আজি ইমান সোনকালে উঠিলোঁ। কি যে হ'ব। হ'ব দিয়া, তোমালোক ইয়াতে বহা, মই বাঢ়ি দি আছোঁ ৰ'বা। বা দেহি ৰাজা, ইমান দেৰি হ'ল নে তোমালোকৰ? ইমান ৰাতিপুৱাৰ পৰা এতিয়া সন্ধিয়া হ'লহি। তোমালোকে কিবা চাকৰিত যোৱা নিচিনাহে লাগিছে, 8টাৰ পৰা 5টা বজালৈকে। ইমান দেৰি কৰিছা, কলেজৰ পৰা আহোঁতে ইমান দেৰি হয়নে বাৰু? বা আমাৰ সদায় ইমান দেৰি হয়, কলেজৰ পৰা আহোঁতে সদায় সন্ধিয়া হয়েই। বহুত দেৰি খোজকাঢ়ি আহিব লাগে যে, আহি পাওঁতে পাওঁতে দেৰি হয়। কি কৰিবা আৰু, উপায়তো নাই, গাড়ী নাহে যে ইয়ালৈকে। দেহি ৰাজা, তহঁতে আহি পালেহি। ৰাজা, সোনকালে ভাতকেইটা খাই কাপোৰ কানি সলাই তই বজাৰৰ পৰা আহগৈ যা, চব্জি তব্জি নাইকিয়া, চব্জি অলপ লৈ আহগৈ। জেঠাই, সিহঁতে ইমান কষ্ট কৰি আহি পাইছেহে এতিয়া, আকৌ পঠাইছে যে। ৰ'বা, মই এতিয়াই অনলাইনত অৰ্ডাৰ দি দিওঁ, ঘৰতে ডেলিভাৰী দি থৈ যাবহি নহয় চব্জি। ইমান দূৰ আকৌ কিয় যাব লাগে, ঘৰতে দি থৈ যাবহি। ৰ'বা দাদা, আমাৰ ইয়াতে অনলাইন শ্বপিং নহয় নহয়। ক'তনো আৰু ইমান গাঁও ঘুকত আহি পেলাই ডেলিভাৰী দিবহি। ইয়াত অনলাইন কৰিবই নোৱাৰি, চব নিজে নিজে বজাৰত গৈ গৈ কিনিব লাগিব দাদা। ইয়াত অনলাইন ডেলিভাৰী নহয়, ৰাস্তা বেয়া যে নাহেই কোনো কুৰিয়াৰ বয়। হ'ব দিয়া মা, মই চাইকেলখন লৈ এতিয়াই গৈ আনি দিমগৈ। ভাতকেইটা দিয়া আগতে, ভোক লাগিছে নহয়, ভাতকেইটা খাই লওঁ, চাইকেলখন লৈ সোনকালে লৈ আহিমগৈ দিয়া। হ'ব দে, মই ভাত দিওঁগৈ। কিন্তু ৰাজা, ঘৰতচোন বাইক এখন দেখিছে, বাইকখন লৈ নোযোৱাকৈ সোনকালে পাবাগৈ। ইমান দূৰ কষ্ট কৰি আহিছাই খোজকাঢ়ি, আকৌনো চাইকেলখন ঠেলি ঠেলি যাব লাগেনে বাৰু? চাইকেল লৈ যোৱাতকৈ বাইকখন লৈ গ'লে সোনকালে পাবা। বাইকখন লৈ যোৱা। নাই বা, সেইখন আমি তেনেকৈ লৈ নাযাওঁ নহয়, সেইখন ইমাৰ্জেঞ্চিৰ কাৰণে ৰাখোঁ সদায়। এই ওচৰে পাজৰে গ'লে বাইকখন লৈ নাযাওঁ, কেতিয়াবা বিপদে আপদে লাগি যায় যে। কাৰণ বাইকখন লৈ গৈ যদি মই পেট্ৰলখিনি শেষ কৰি দিওঁ, আকৌ পেট্ৰল ভৰাবলৈ বহুত দূৰ গাড়ী ঠেলি ঠেলি নিব লাগিব জানা। ইয়াত পেট্ৰল পাবলৈ নাই, পেট্ৰল পাম্পো বহুত দূৰত। সেইবাবে আমি বাইকখন তেনেকৈ নিনোৱে ক'লৈকো, ইমাৰ্জেঞ্চিৰ কাৰণেই ৰাখোঁ। অ' হয় নেকি? বাৰু আমি কাপোৰ কানি সলাই ভাতকেইটা খাই লওঁ ৰ'বা। তোমালোকে খালা নহয়? আমি খালোঁ দিয়া, যোৱা তোমালোকে খাই লোৱা। দেহি, দেহি, বা কি হ'ল? কিবা হ'ল নেকি?
ইমান ৰাতি উঠি আহিছে যে কিবা লাগে তোমাক মোক একো নালাগে মই পানী খাবলৈহে উঠি আহিছিলোঁ কিন্তু দেহি তুমি ইমান ৰাতিলৈকে পঢ়ি আছা যে এতিয়াচোন 2টা বাজি গ'ল কেতিয়া শুবা তুমি আকৌ ৰাতিপুৱা জানো কলেজ নাযাবা ৰাজাকো দেখিছোঁ পঢ়ি আছে তুমিও পঢ়ি আছা সেইবাবেহে তোমালোকৰ ওচৰলৈ আহিলোঁ দেখি পেলাই আচৰিত লাগিলে ইমান দেৰিলৈকে পঢ়ি আছা অঁ বা আমি দুটা ইমান ৰাতিলৈকে পঢ়োঁ মানে কলেজৰ পৰা আহোঁতে দেৰি হয় যে নহবা পঢ়াখিনি কমপ্লিট কৰিবই নোৱাৰোঁগৈ সেইবাবে ৰাতি দেৰিলৈকে পঢ়োঁ নহবা পঢ়াখিনি কেনেকৈ শেষ হ'ব কোৱাচোন অঁ সেইটো হয় কিন্তু ৰাতিপুৱা আকৌ কেনেকৈ সোনকালে উঠিবা ইমান ৰাতিলৈকে টোপনি ক্ষতি কৰি থাকিলে আমাৰ সেইটো অভ্যাস হৈ গ'ল বা আমি উঠিব পাৰোঁ যিমান ৰাতিলৈকে পঢ়িলেও ৰাতিপুৱা আকৌ কলেজ যোৱা টাইমত সাৰ পাওঁৱেই সোনকালে উঠোৱেই অভ্যাস হৈ গ'ল যে আৰু এইকেইটানো কেইটা বছৰ ষ্ট্ৰাগল কোৱাচোন বা পঢ়া জীৱনটোহে ষ্ট্ৰাগল আৰু পঢ়ি যদি ভালকৈ ওলাব পাৰোঁ পঢ়া দিনকেইটা যদি কষ্ট কৰোঁ ভৱিষ্যতটোতো আমাৰ এনেই ভাল হ'ব ন সেইবাবে পঢ়া দিনকেইটা কষ্ট কৰোঁ আমি দুটাই তেতিয়াহে পিছলৈ আমি আৰামত থাকিব পাৰিম সেইবাবে এতিয়া অলপ কষ্ট কৰি পঢ়োঁ আৰু বা নহবা পাপাই ইমান কষ্ট কৰি থাকে খেতিত লাগি থাকে আমি যদি ভালকৈ কিবা এটা কৰিব নোৱাৰোঁ ভৱিষ্যতে তেন্তে হ'লে কি হ'ব কোৱাচোন হয় দিয়া দেহি তোমালোকে ইমান কষ্ট কৰা ইমানখিনি বুজি পোৱা সঁচাকৈ আমিতো ইমানখিনি বুজাই নাই এতিয়ালৈকে তোমালোকৰ পৰা বহুতখিনি শিকিব পাৰিছোঁ তোমালোকে ইমান ভৱিষ্যতৰ কথা চিন্তা কৰা সঁচাকৈ ভাল লাগিছে পঢ়া মই পানী অকণ খাবলৈ আহিছিলোঁ পঢ়া হ'ব দিয়া বা মোৰ অলপে পঢ়িবলৈ আছে আৰু পঢ়াখিনি কমপ্লিট কৰি ময়ো শুমগৈ তুমি খোৱাগৈ যোৱা হ'ব দিয়া দেহি তোমালোক ক'ত যোৱা আজিতো ছানডে আজিতো তোমালোকৰ কলেজ বন্ধ আজি আমি পূৰা ফুৰিম দিয়া পাৰ্টি কৰিম হ'বনে নহয় বা ফুৰিবলৈ যাম বাৰু কিন্তু এতিয়া নহয় এতিয়া আমি পথাৰলৈ যাব লাগিব বা আমি বন্ধৰ দিনাখন সদায় পথাৰত পাপাক সহায় কৰি দিওঁ মানে এনেইতো কলেজ বুলি আমি সময়ে নাপাওঁ পথাৰত খেতিত লাগি দিবলৈ কিন্তু বন্ধৰ দিনাখন আমি পাপাক সহায় কৰি দিওঁ খেতিত লাগি দিওঁ নহবা অকলে অকলে পাপাই বহুত কষ্ট পায় নহয় সেইবাবে আমি বন্ধৰ দিনাখন পথাৰলৈ যাওঁ তোমালোক যাবা নেকি আমাৰ লগত ব'লা নহ'লে কি তোমালোক পথাৰতো যোৱা পথাৰৰ কামো জানা সব জানা দেখোন তোমালোকে বা আমি গাঁৱলীয়া ল'ৰা ছোৱালী আমি নাজানিলে হ'ব জানো আমি চব কামেই জানো পঢ়া শুনাও কৰোঁ কামো কৰোঁ কাৰণ কৰিব লাগিবই নহবা খাম ক'ৰ পৰা কষ্ট নকৰিলে ভৱিষ্যতটোও ভাল নহ'ব আৰু বৰ্তমানেও খাব নাপাম সেইবাবে কষ্টটো কৰিবই লাগিব কিন্তু তোমালোকে ইমান গৰমত ৰ'দত পথাৰত কাম কৰিব পাৰা তাকেতো ইমান গৰমত তোমালোক পথাৰলৈ যোৱা তাতেনো কি হ'ল আমাৰ অভ্যাস আছে আমি পথাৰত গৈ ভালহে পাওঁ কিমান ধুনীয়া বতাহ মাৰি থাকে আৰু খেতিবিলাক যেতিয়া ডাঙৰ হয় তেতিয়া আৰু মনবোৰ ভাল লাগে বহুত ভাল লাগে ব'লা তোমালোকো যাবা আমাৰ লগত চাই আহিবা কিমান ভাল লাগে পথাৰত কাম কৰি তোমালোকে কৰিব নালাগে এনেই ওচৰতে ৰৈ থাকিবা চাবা আকৌ হয় নেকি পথাৰতো বহুত গৰম বুলি শুনিছোঁ বহুত গৰম হয় দেখোন বতাহ মাৰি থাকে নহয় একো নহয় ব'লা ছাঁ জেগা আছে নহয় ছাঁতে ৰৈ থাকিবা আৰু চাবা শিকিবা দেখিবা ভাল লাগিব ব'লা বা ব'লা তেন্তে হ'লে চাই আহিম ভাইটি ব'ল চাই আহোঁগৈ তই যাওঁ যদি যাম তেন্তে হ'লে বা ব'ল আৰু এনেকৈয়ে তেওঁলোকৰ গাঁৱত 1 মাহ সম্পূৰ্ণ হৈ গ'ল আৰু সকলোৰে ছুটিও শেষ হৈ গ'ল তাৰপিছত ঘৰলৈ উভতি আহিবলৈ সময় হ'ল আৰু তেওঁলোকে সকলোকে বিদায় লৈ ঘৰলৈ বুলি উভতি আহিলে মাজনী বাবা তোমালোকে কলেজ ওলালা আজি তোমালোকে টিফিন বিচাৰিলা যে ইমান ৰাতিপুৱাই টিফিন বিচাৰিছা ভাল লাগিছে বাৰু তথাপিও টিফিন দিম বুলি কৈছা যে আচৰিতো হৈছোঁ বাৰু টিফিন ৰেডি কৰি থৈছোঁ ডাইনিঙতে 2টালৈ 2টা লৈ যাবা মানে মা এই এমাহ দিন গাঁৱত যে ঘৰৰ খাদ্য খালোঁ মানে একোতো বাহিৰৰ বস্তু তেনেকৈ খাবলৈ পোৱা নাই ঘৰৰ বস্তু ইমান ধুনীয়া ধুনীয়াকৈ জেঠাই বনাই খোৱালে এতিয়া মানে ঘৰৰ খোৱাকৈ খাবলৈ মন গৈছে সেইবাবে বোলো বাহিৰৰ নাখাওঁ আৰু এনেই পেটো বেয়া হয় টিফিন লৈ যাম বুলি ভাবিলোঁ কি বনাই দিছানো মা দিয়া টিফিনকেইটা দিয়া আমি যাওঁ দেৰি হৈ আছে নহয় আজি উঠাও দেৰি হ'ল অলপ কি যে হ'ব আজি উঠা দেৰি হ'ল আগতকেচোন বহুত সোনকালে উঠিছা আগতে তোমালোকৰ কলেজলৈ যাবৰ কাৰণে জগুৱাই থাকিব লাগে এতিয়াচোন নিজে নিজে উঠিছা হওক দিয়া ইমানখিনি যে সলনি দেখিছোঁ ভাল লাগিছে ৰাতিও তোমালোকে ইমান দেৰিলৈকে পঢ়িছা দেখিছোঁ ভাল লাগিছে তোমালোকে কেনেকৈ পঢ়া শুনা কৰি থকা দেখিলে ভাল লাগে আকৌ পাপায়ো তাকে কৈছে ইমান ধুনীয়াকৈ পঢ়ি আছা আকৌ ৰাতিপুৱাও নিজে নিজে উঠিছা কলেজ যাবলৈ কাৰণে সঁচাকৈ বহুত সলনি হৈছা দেই ভাল লাগিছে কিন্তু বাৰু ৰ'বা মই গাড়ী চাবিটো লৈ আহোঁ মা নালাগে গাড়ী চাবি নালাগে এইকণহে যাম খোজকাঢ়িয়ে যাম দিয়া বাই মই
অঁ মা গাড়ী লৈ নাযাওঁ দিয়া, ওচৰতেহে খোজকাঢ়িয়ে যাম। এনেই তেলখিনি পুৰিব নালাগে, লগতে পামগৈ। হয় নেকি? আচৰিত লাগিছে তোমালোকৰ কথাবোৰ, সঁচাকৈ ভাল লাগিছে। হ'ব দিয়া বাৰু, যোৱা। মা, এই এমাহ দিন গাঁৱত থাকি বহুত কথাই অনুভৱ কৰিব পাৰিলোঁ, বহুত কথাই শিকিলোঁ মা। এতিয়া আৰু তোমালোকে আমাক গালি দি থাকিব নালাগে, আমি বহুতখিনি কথা শিকিলোঁ। এতিয়াৰ পৰা নিজৰ ভৱিষ্যতৰ কাৰণে চিন্তা কৰিম মা, কষ্ট কৰিম, ভালকৈ পঢ়িম। তেতিয়াহে পাপাহঁতৰ নিচিনা ভাল ডাঙৰ ডাঙৰ চাকৰি কৰিব পাৰিম, ভৱিষ্যতে ভালকৈ আৰামত খাব পাৰিম। বুজিলোঁ মা, তোমালোকে আৰু বুজাব নালাগে। হওক দিয়া, সঁচাকৈ ভাল লাগিছে। তোমালোকক ইমান কৈ বলে নোৱাৰিলোঁ, এতিয়া যে জেঠাইহঁতৰ ঘৰত গৈ ইমানখিনি কথা শিকিলা, বহুত ভাল লাগিছে। অঁ মা, জেঠাইহঁতৰ কষ্টবোৰ দেখি, দেহীহঁতৰ কষ্টবোৰ দেখি সঁচাকৈ আমিতো একো কষ্টই কৰা নাই জীৱনত। কষ্ট নকৰিলেনো ফল ক'ৰ পৰা পাম মা? আমিও আজিৰ পৰা কষ্ট কৰিম, পঢ়িম, ভালকৈ পঢ়িম। তোমালোকক আৰু কমপ্লেইনৰ কোনো সুযোগে নিদিওঁ, তোমালোকে গালি দিবলগীয়া একো কামেই নকৰোঁ মা। হ'ব দিয়া বাৰু, যাওঁ, দেৰি হ'ব নহ'লে মা। ঠিক আছে দিয়া, যোৱা, টিফিনকেইটা লৈ যাবা। হ'ব মা।